So hello everyone, class 10 mathematics অনুশীলনী 5.3 question number 11 solution to আজি এই ভিডিওটো আমি ডিসকাস কৰিম। সো এতিয়া আমি চাও question number 11 কি দি আছে। question number 11 কৈছে যে যদি এটা AP ৰ প্ৰথম n টা পদৰ যোগফল 4n - n স্কয়াৰ প্ৰথম n টা পদৰ যোগফল কৈ দিছে মানে Sn = 4n - n স্কয়াৰ বুলি কৈ দিছে। ঠিক আছে, যদি এটা AP প্ৰথম এনটা যোগফল 4n - n স্কয়াৰ ঠিক আছে লিখি ললো। তেন্তে ইয়াৰ প্ৰথম পদ s1 উলিওৱা। ঠিক আছে, প্ৰথম পদ s1 উলিয়া বুলি দিছে। ঠিক আছে, প্ৰথম পদ s1 কি কৰিম আৰু s1 ৰ ভ্যালুটো আমি উলিয়াই দিম। s1 মানে কিমান 4 * 1 n ৰ জায়গাত 1 লিখিম -1 স্কয়াৰ হ'ব। সো হৈ যাব এতিয়া 4 - 1 4 - 1 কৰিলে কি হ'ব 3 হ'ব। So এইটো হৈ গ'ল आंसर 4 - 1 সো এইটো হ'ব 3। এটা s1 মানে কি প্ৰথমটা পদলৈ যোগফল। এটা প্ৰথমটা পদলৈ যোগফলনো কেনেকৈ কৰিম হয় না নাই, এটা পদে আছে। সো সেই এটা পদৰ যোগফলেই হওক বা প্ৰথম পদটোৱে হওক आंसर সেমই। সো আমি কি লিখিব পাৰো s1 = 3 বুলি লিখিব পাৰো বা আমি এনেদৰেও লিখিব পাৰো s1 = a1 = 3 মানে প্ৰথম পদটো কথাই কৈছে আৰু। ঠিক আছে, মই লিখি ললো। এতিয়া প্ৰথম পদ দুটাৰ যোগফল উলিয়াব লাগে। প্ৰথম পদ দুটাৰ যোগফল কিমান খুদিছে। প্ৰথম পদ দুটাৰ যোগফল মানে কি s2 হয় না। s2 মানে কি প্ৰথম পদ দুটাৰ যোগফল হ'ব। সো s2 মানে কি কৰিম আমি s2 মানে আমি এটো লিখিম sn ৰ জায়গাত মই 2 বহালো। সো 4 * 2 হ'ব। n ৰ জায়গাত 2 বহুৱাই দিয়া, আকৌ n স্কয়াৰৰ মানে 2 স্কয়াৰ হ'ব। মানে n ৰ জায়গাত আমি 2 বহুৱাই দিলো আৰু sn মানে তো এটো আছে। সো s2 ভ্যালুটো উলিয়াবলৈ n ৰ জায়গাত 2 বহুৱাই দিলো। সো 4 * 2 8 - 2 স্কয়াৰ কৰিলে হ'ব 4। সো হৈ গ'ল 4 মানে প্ৰথম দুটা পদৰ যোগফল ওলাই গ'ল 4। ঠিক আছে, এতিয়া আকৌ কি কৈছে দ্বিতীয় পদটো কি একেদৰে তৃতীয় দশম আৰু nতম পদটো কি দ্বিতীয় পদটো কথা কৈছে। ওকে, এতিয়া আমি দ্বিতীয় পদটো উলিয়াব লাগিব। মানে নাও আমি a2 উলিয়াম। দ্বিতীয় পদটো উলিয়াবলৈ কি কৰিব লাগিব জানানে দ্বিতীয়তম পদলৈ যোগফলটোৰ পৰা মানে দ্বিতীয়তম পদলৈ যিমান যোগফল তাৰ পৰা প্ৰথমতম পদলৈ যোগফলটো আমি বিয়োগ কৰি দিম। তেতিয়া আমি a2 ভ্যালুটো পাম মানে s2 - s1। ঠিক আছে নে? মানে চোৱা এতিয়া আমি দ্বিতীয় পদটো উলিয়াবলৈ গৈ আছো দেই। এটো ধৰা প্ৰথম পদ যোগ এটো ধৰা দ্বিতীয় পদ। ঠিক আছে, এটো a1 এটো a2। এতিয়া আমি দ্বিতীয় পদটো উলিয়াব লাগে, কিন্তু আমি দ্বিতীয়তম পদলৈ যোগফলটো জানো এটো হৈছে s2 আৰু প্ৰথমতম পদলৈ যোগফলটো জানো এটো হৈছে s1 হয় নহয়। এতিয়া s2 ৰ পৰা যদি আমি s1 টো বিয়োগ কৰি দিও তেতিয়া আমি এই দ্বিতীয় পদটো পাম নে? নিশ্চয় পাম। এই মানে দুটা পদৰ যোগফলৰ পৰা মই প্ৰথম পদটো যদি বিয়োগ কৰি দিও প্ৰথমতম পদলৈ যোগফলটো যদি বিয়োগ কৰি দিও তেতিয়া হলে কিমান পাম a2 টো পাম নে? মানে আমি দ্বিতীয় পদটো পাম নে? হেতুৱে মানে চোৱা এটা মই যদি এক্সাম্পল দি মই যদি তোমাক বুজাও তেতিয়া বুজি পাবা। ধৰা প্ৰথম পদটো ধৰা 1 আৰু দ্বিতীয় পদটো ধৰা 3 দেই। এতিয়া আমি এই দ্বিতীয় পদটো উলিয়াবলৈ মই কি কৰিম এই দুটা পদ যোগ কৰি দিম 4 হয়নে। দুটা পদ যোগ কৰিলে কিমান হয় 4 হয় আৰু 4 ৰ পৰা প্ৰথমতম পদলৈ যোগফলটো বিয়োগ কৰি দিম মানে 4 - 1 কৰিলে কিমান হয় 3 হয় আৰু ওলাইছে নে নাই 3। সো সেইটোৱে 4 - 1 কৰিলে আমি 3 পাম। মানে আমি a2 উলিয়াবলৈ s2 ৰ পৰা s1 টো বিয়োগ কৰিম। ঠিক আছে নে? সেইটোৱে কথা সেইটোৱে। সো তোমালোকে কমেন্ট সেকশন জনাবা, কিবা যদি প্ৰবলেম আছে কমেন্ট সেকশন জনালে হ'ল। ঠিক আছে, ওকে। আৰু তোমালোকৰ বাবে মই ডাউট সলভিং সেশনো উলিয়াব পাৰোঁ মানে। ঠিক আছে, মই ভাবিছোঁ যে তোমালোকৰ যদি কিবা ডাউট থাকে তেতিয়া তুমি এই ডাউটটো কোৱেশ্যনত সুধিব পাৰা কমেণ্ট ৰূপে। ঠিক আছে, কমেণ্ট হিচাপে তুমি ডাউটটো সুধিব পাৰা আৰু তাৰো মই স্পেচিয়েলি তোমালোকৰ বাবে মই ভিডিঅ' বনাই দিম। ঠিক আছে, সো তোমালোকৰ ছাপোৰ্ট কৰিলে হ'ল, মই নিশ্চয় ভিডিঅ' বনাই থাকিম আৰু তোমালোকৰ উপকৃত হ'ব, টেনশ্যন ল'ব নালাগে। ঠিক আছে, পুৰা বেষ্ট কোৱালিটি কণ্টেণ্ট দিম। সো তোমালোকে ছাপোৰ্ট কৰি থাকা। ঠিক আছে, বোৰ্ডখন স্মাৰ্ট বোৰ্ড নহ'ব পাৰে কিন্তু যিটো মই তোমালোকক কণ্টেণ্ট দিছোঁ সেইটো স্মাৰ্টেই হ'ব। ঠিক আছে, কণ্টেণ্টটো স্মাৰ্টেই হয় আৰু তোমালোকে ছাপোৰ্ট কৰিলে এইটো স্মাৰ্ট বোৰ্ডলৈও পৰিৱৰ্তিত হ'ব। খালি তোমালোকে ছাপোৰ্ট কৰি গৈ থাকা। সো a2 মানে কি a2 মানে s2 - s1 s2 - s1 মানে s2 ৰ জায়গাত মই লিখিম 4 s1 ৰ জায়গাত লিখিম মই 3। সো ওলাই গ'ল। সো 4 - 3 কৰিলে 1 হ'ব। সো দ্বিতীয় পদটো আমি উলিয়াই দিলোঁ। এতিয়া প্ৰশ্ন আৰু কি উলিয়াবলৈ দিছে তৃতীয় পদ দশম পদ। ঠিক আছে, তৃতীয় পদটো উলিয়াই লওঁ।
তৃতীয় পদটো উলিয়াবলৈ কি কৰিম ঠিক তেনেদৰে তৃতীয়তম পদলৈ যোগফলটো উলিয়াই লম মাইনাছ দ্বিতীয়তম পদলৈ যোগফলটো কৰিম ঠিক আছে নে তৃতীয় পদৰ পৰা দ্বিতীয়তম পদলৈ যোগফলটো বিয়োগ কৰি দিম এতিয়া মই তৃতীয় পদটো কিমান জানোনে নাজানো সেইকাৰণে উলিয়াই লওঁ s3 মানে কি হ'ব 4 * 3 - 3 স্কয়াৰ হয়নে নহয় যেহেতু sn মানেতো আমি জানোই n ৰ জায়গাত আমি 3 বহাই দিলো সো 4 * 3 - n স্কয়াৰ মানে 3 স্কয়াৰ সো 12 - 3 স্কয়াৰ মানে হ'ব 9 সো কিমান হৈ যাব 3 হৈ যাব সো s3 মানে হৈ গল 3 আৰু s2 মানে তো জানোই 4 সো হৈ গল কিমান -1 হয়নে -1 হৈ গল এতিয়া আমি দশম পদ উলিয়াব লাগিব দশম পদ উলিয়াবলৈ s10 ৰ পৰা s9 টো আমি বিয়োগ কৰি দিম হয়নে দশম পদ উলিয়াবলৈ দশমতম পদলৈ যেটো যোগফল তাৰ পৰা নৱমতম পদলৈ যেটো যোগফল হেতু বিয়োগ কৰি দিম সো হেতু হৈ যাব आंसर সো s10 উলিয়াবলৈ s10 ৰ ভ্যালুটো লাগিব সো আমি s10 মানে কি হেতু উলিয়াই লওঁ সো এখিনি মই অলপ মুছি লওঁ তোমালোকে ভিডিওটো পজ কৰা আৰু লিখি লোৱা ঠিক আছে এখিনি মই অলপ মুছি দিম কাৰণ মোক লাগিব এতিয়া কিমান লাগিব s10 ৰ ভ্যালুটো লাগিব ঠিক আছে s10 ৰ ভ্যালুটো লাগিব সো মই এখিনি অলপ মুছি দিওঁ মই s10 ৰ ভ্যালুটো উলিয়াও s10 ৰ ভ্যালুটো উলিয়াবলৈ 4 * 10 হ'ব -10 স্কয়াৰ হ'ব 4 * 10 কৰিলে হ'ব 40 - 100 মানে হ'ব -60 সো হৈ গল s10 ৰ জায়গাত মই -60 লিখিলো আৰু s9 ৰ ভ্যালুটো উলিয়াব লাগিব আৰু s9 মানে চাই লওঁ কি হয় s9 = 4 * 9 - 9 স্কয়াৰ 4 * 9 কৰিলে হ'ব 36 - 81 হ'ব ঠিক আছে 11 ৰ পৰা 6 গল 5 7 7 ৰ পৰা 3 গল 7 ৰ পৰা 3 গল 4 4 3 7 হয়নে সো 7 ৰ পৰা 3 গল 4 ঠিক আছে 45 সো -45 হ'ব आंसर সো এফালেও মাইনাস কৰি মই -45 লিখিম সো মাইনাসে মাইনাসে প্লাস হৈ যাব সো -60 + 45 হ'ব ঠিক আছে -45 দেই মাইনাস দিবলৈ না হইবা আকৌ -45 আছে আগতো মাইনাসটো আছে সো মাইনাসে মাইনাসে প্লাস হৈ গল 45 হৈ গল সো आंसरটো কি হ'ব এতিয়া মাইনাসত ওলাব কাৰণ ডাঙৰটো আগত মাইনাস আছে সো -15 হ'ব आंसर ঠিক আছে -15 হ'ব आंसर সো দশমতম পদটো আমি উলিয়াই দিলো দশমতম পদটো উলিয়ালো এতিয়া আমি nতম পদটো উলিয়াব লাগিব মানে nতম পদ মানে কি গান a n হয়নে নহয় a n ৰ ভ্যালুটো উলিয়াম এতিয়া তোমালোকে ভিডিওটো পজ কৰা আৰু লিখি লোৱা এতিয়া মই a n ৰ ভ্যালুটো উলিয়াম ঠিক আছে a n ৰ ভ্যালুটো উলিয়াম সো চাই লওঁ কি হয় a n ৰ ভ্যালুটো a n ৰ ভ্যালুটো উলিয়াম দেই a n = কি কৰিম জানানে sn - sn - 1 হয়নে নহয় nতম পদলৈ যোগফলটোৰ পৰা nতম পদৰ যোগফলটোৰ পৰা -n - 1 তম পদৰ যোগফলটো বিয়োগ কৰি দিম তেতিয়া a n ৰ ভ্যালুটো পাম সো sn মানে তো জানোৱে 4n - n স্কয়াৰ হয় -sn - 1 হেতু কি হ'ব sn - 1 টো কি হ'ব ঠিক আছে sn - 1 টো কি হ'ব হেতুকে উলিয়াই লওঁ sn - 1 টো sn - 1 কৰিলে কি হ'ব জানানে 4 * n - 1 হ'ব -n - 1 হোল স্কয়াৰ হৈ যাব ঠিক আছে 4n - 4 মাইনাস ব্ৰেকেটৰ ভিতৰত কি হ'ব n স্কয়াৰ হয়নে n স্কয়াৰ -2n + 1 হয়নে নহয় a - b হোল স্কয়াৰ ফৰ্মুলাত ভাঙি দিলো n স্কয়াৰ -2n + 1 হৈ গল এতিয়া মই কি কৰিম 4n - 4 - n স্কয়াৰ + 2n - 1 -2 দি গুটেটো পূৰণ কৰি দিলো সো এনে ধৰণে দেখা গল এতিয়া মই কি কৰিম 4n + 2n আছে 6n হ'ব -n স্কয়াৰ আছে -n স্কয়াৰটো লিখি লওঁ -4 - 1 আছে সো -5 হৈ গল এতিয়া মই sn ৰ জায়গাত কি লিখিম 6n - n স্কয়াৰ -5 ঠিক আছে লিখি দিলো না ওকে মই লিখি দিলো এতিয়া মই কি কৰিম 4n - n স্কয়াৰ -2 ভাঙি দিও মানে ব্ৰেকেটটো ভাঙি দিও মাইনাসৰ লগত ইনটু কৰিলে 6n হ'ব আগত মাইনাস আহিব + n স্কয়াৰ হৈ যাব + 5 হৈ যাব
এতিয়া মাইনাছ এন স্কুৱেৰ প্লাছ এন স্কুৱেৰ কেঞ্চেল গুচি গ'ল আৰু এইফালে আছে 4n আগত 5 আছে 5টো লিখি লওঁ আৰু মাইনাছ 6n প্লাছ 4n আছে চ' মাইনাছ 2n হ'ব চ' 5 মাইনাছ 2n হ'ব এনচাৰ ঠিক আছে 5 মাইনাছ 2n চ' এইটোৱে হ'ব এনচাৰ কিহৰ এনচাৰ হ'ব এইটো হ'ব nতম পদৰ এনচাৰটো nতম পদ মানে কিমান এইটো 5 মাইনাছ 2n ঠিক আছে উলিয়াই দিলোঁ নে অ'কে ঠিক আছে আজিৰ ভিডিঅ'টোত ইমানেই কুৱেশ্যন নম্বৰ 11ৰ গোটেইকেইটা সলিউশ্যন আমি ডিছকাছ কৰিলোঁ কুৱেশ্যন নম্বৰ 12ৰ পৰা নেক্সট ভিডিঅ'ত মই ডিছকাছ কৰিম ঠিক আছে চ' কমেণ্ট ছেকশ্যনত জনাবা যে কোনটো অনুশীলনী তোমালোকৰ বেছি দৰকাৰ হৈছে আৰু মই সেই অনুশীলনীটোৰ ওপৰতে মই তোমালোকক ভিডিঅ' বনাই দিম আৰু জনাব পাৰা যে এই ভিডিঅ'টো চাই কেনেদৰে পাইছা কেনেকুৱা লাগিল ভিডিঅ'টো চাই জনাবা আৰু বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰি দিব পাৰা আৰু ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাম বাই বাই